আজিৰ ৰাশিফল বৰ আকৰ্ষণীয় শুনিবলগীয়া। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি ভাদৰ মাহৰ 20 তাৰিখ, ছেপ্টেম্বৰৰ 6 তাৰিখ শনিবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:07 আৰু সূৰ্য অস্ত যাব আবেলি 5:35। শুক্লা চতুৰ্দশী তিথি, ধনিষ্ঠা নক্ষত্ৰ, অতি গণ্ডযোগ, গড়কৰণ হ'ব। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব মকৰ ৰাশি, সূত্ৰবৰ্ণ, ৰাক্ষগণ হ'ব কুম্ভীৰ অস্থি, অগ্নিযোগ আৰু দিনৰ 11:11 যোৱাৰ পিছত হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ। আজি ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া শুভগাজক, মৰণত 1 পদক। আজি মাটিমাহ, মাছ মাংস আৰু প্ৰায়শ্চিত্ত হোৱা নিষেধ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হ'ব। কাম কাজত নতুন চিন্তা ভাৱনা আগবঢ়াব পাৰিব। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব, কিন্তু সিদ্ধান্ত লোৱাৰ সময়ত অলপ ধৈৰ্য ধৰা প্ৰয়োজন হ'ব। টকা পইচাৰ ক্ষেত্ৰত নতুন ইনভেষ্ট বা ধনৰ ব্যৱহাৰ কৰিবলৈ দিনটো উপযুক্ত নহয়। পুৰণি ঋণ বা খৰচৰ চিন্তা মনলৈ আহিব পাৰে। প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে, কিন্তু সঁচা অন্তৰৰ ভালপোৱাই পৰস্পৰে পৰস্পৰক সমৰ্থন দিলে সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলৰ বাবে কোনো বিশেষ ব্যক্তিৰ লগত পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, গতিকে বিশ্ৰাম আৰু ধ্যান আপোনাৰ বাবে উপকাৰী হ'ব। খাদ্যৰ অভ্যাস নিয়মিতভাৱে কৰাটো দৰকাৰ, গতিকে সমগ্ৰ দিনটো আজি ধৈৰ্য আৰু চিন্তাশীল সিদ্ধান্তৰে আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ দিন, শুভ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেতিয়া জানি লওঁ আজিৰ দিনটোৰ ফলাফল। আজিৰ দিনটোনো আপোনাৰ কেনেধৰণৰ অতিক্ৰম হ'ব সেই বিষয়ে জানো আহক। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰত যি আপোনাৰ নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কামত আজি আপোনাৰ সুনাম বৃদ্ধি হ'ব। নতুন দায়িত্ব আৰু সুযোগ আহিব পাৰে। সহকৰ্মী বা ব্যৱসায়ীসকলৰ সংগীৰ পৰা সহায় সহযোগিতা পোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আয় ব্যয় সমান হ'ব। নতুন লাভৰ ক্ষেত্ৰত আজি ভাল, কিন্তু অযথা খৰচৰ পৰা আপুনি বাচি থাকিব। দাম্পত্য জীৱনত মধুৰতা থাকিব। প্ৰেমত নতুন আনন্দৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। যুৱক যুৱতীসকলৰ বাবে কিবা সুখবৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব যদিও অলপ মানসিক ভাগৰুৱা অনুভৱ কৰিব পাৰে। আপুনি জিৰণি লোৱাটো আৰু আহাৰ গ্ৰহণ কৰাটো সঠিক আহাৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজন। আজিৰ দিনটো ক'বলৈ গ'লে বৃষ ৰাশিৰ জাতক জাতিসকলৰ বাবে উৎপাদনশীল আৰু আনন্দময়দায়ক হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি আপুনি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওঁ আজিৰ দিনটোৰ ফলাফল। মিথুন ৰাশিৰ জাতক জাতিসকলৰ আজিৰ দিনটো আপোনাৰ সৃষ্টিশীলতা আৰু নতুন চিন্তা ভাৱনাৰে আগবাঢ়িবলৈ সক্ষম হ'ব। আপোনাৰ সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কিন্তু খৰধৰকৈ সিদ্ধান্ত লোৱাটো আপুনি তাৰ পৰা এৰাই চলিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত ইনকামৰ নতুন পথ মুকলি হ'ব। সৰু সুৰা ইনভেষ্টত লাভৰ সম্ভাৱনা থাকিব আপোনাৰ। তথাপি অবাঞ্ছিত খৰচৰ পৰা নিয়ন্ত্ৰণ ৰাখক। প্ৰেম সম্পৰ্কত নতুন ইচ্ছুক আহিব পাৰে আপোনাৰ। সংগীৰ সৈতে আনন্দময় সময় কটাব পাৰিব।
যুৱক যুৱতীসকলৰ বাবে বিশেষ কাকো দেখা পাবলৈ আজিৰ দিনটো শুভ। কাৰোবাৰ লগত দেখা সাক্ষাৎ হ'ব পাৰে। সৰু সুৰা চৰ্দি কাহ সমস্যা আদিৰ দৰে সমস্যাই দেখা দিব পাৰে। নিয়মিতভাৱে আপুনি জিৰণি লওক আৰু আহাৰ গ্ৰহণ কৰক। মিথুন ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো সুখময় আৰু লাভজনক হ'ব। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নতুন সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত লগতে আপোনাৰ নাম যশ খ্যাতিৰ সম্ভাৱনা আছে। নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যৰে কামত সফলতা লাভ কৰিব। গোপন শত্ৰুৰ পৰা সাৱধান থাকিব লাগিব আজি। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আয় ব্যয় দুয়ো সমানে থাকিব। আয় যিমান হ'ব ব্যয় সিমানেই হ'ব। টকা পইচা ইনভেষ্টৰ ক্ষেত্ৰত আপুনি ধৈৰ্য ধৰা অতিকৈ উত্তম আজিৰ দিনটো। দাম্পত্য জীৱনত ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত নতুন উজ্জীৱন আহিব পাৰে। যুৱক যুৱতীসকলৰ বাবে কোনো সুসংবাদ আহিব পাৰে। মানসিক চাপ আৰু শাৰীৰিক ভাগৰুৱা এৰাই চলা প্ৰয়োজন। পৰ্যাপ্ত পৰিমাণে টোপনি আৰু শাৰীৰিক ব্যায়াম আপোনাৰ বাবে উপকাৰী হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিসকলৰ বাবে আজি সাফল্য আৰু আনন্দদায়ক দিন হ'ব। শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভাল লগা কিবা এটা কমেণ্ট কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিফল 6 ছেপ্টেম্বৰ 2025। সিংহ ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো সফলতাৰ দিন। আজি আপুনি যিকোনো কামত যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কাম কাজত আগবঢ়া আৰু নতুন দায়িত্ব গ্ৰহণৰ সম্ভাৱনা আছে। নেতৃত্বদায়ক ভূমিকাত আপোনাৰ প্ৰতিভা প্ৰদৰ্শিত হ'ব। আপোনাৰ নাম যশ খ্যাতি ল'বলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ নতুন ইনকামৰ পথ মুকলি হ'ব। কোনো পুৰণি ঋণ বা ধনৰ সমস্যা যদি আছে আজি সমাধান কৰিবলৈ সক্ষম হ'ব। তথাপি আপুনি অযথা খৰচৰ পৰা হাত সাৰি থাকক। দাম্পত্য জীৱনত মধুৰতা আহিব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত নতুন আশা আৰু আনন্দময় সময় আহিব। যুৱক যুৱতীসকলৰ বাবে কোনো বিশেষ ব্যক্তিৰ লগত পৰিচয় হোৱাৰ সম্ভাৱনা আছে। সামান্য মানসিক চাপ থাকিব পাৰে, কিন্তু সাধাৰণতে স্বাস্থ্য ভাল থাকিব। ইয়াৰ বাবে বিশ্ৰাম আৰু যোগ ব্যায়াম আপোনাৰ বাবে উপকাৰী হ'ব। সিংহ ৰাশিৰ জাতক জাতিসকলৰ বাবে আজি সাফল্য, আনন্দ আৰু নতুন সম্ভাৱনাৰে ভৰপূৰ। শুভ সংখ্যা 4, শুভ ৰং বগা আৰু ৰূপালী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভাল লগা কিবা এটা কমেণ্ট বক্সত লিখিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশি 6 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ব্যস্ততাৰ মাজতে দিনটো অতিক্ৰম হ'ব। নতুন দায়িত্ব বা কামত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অলপ ভাবি চিন্তি লোৱাটো বাঞ্ছনীয়। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ আয় বৃদ্ধি হ'ব পাৰে, কিন্তু একে সময়তে খৰচৰ পৰিমাণ বাঢ়িব। জমা পইচা কৰিবলৈ এইটো আপোনাৰ বাবে কঠিন হ'ব। সঞ্চয় কৰিবলৈ কঠিন হোৱা দেখা যায়। দাম্পত্য জীৱনত সৰু সুৰা মতভেদ হ'ব পাৰে, কিন্তু আলোচনাৰ মাজেৰে সমাধান হ'ব। যুৱক যুৱতীসকলৰ বাবে বিশেষ কাৰো লগত দেখা সাক্ষাৎ পাবলৈ দিনটো শুভ। আপোনাৰ হজম শক্তিৰ কিছু অসুবিধা বা মূৰৰ বিষ হোৱাৰ সম্ভাৱনা আছে। সময়মতে আহাৰ আৰু
যথেষ্ট পৰিমাণে বিশ্ৰাম লোৱাৰ প্ৰয়োজন। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপুনি কমেণ্ট বক্সত ভাল লগা কিবা এটা লিখি দিব। আপোনাৰ দিনটো শুভ হওক। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। 6 ছেপ্টেম্বৰ 2025 তুলা ৰাশিৰ ৰাশিফল। আজিৰ দিনটো আপোনালোকৰ বাবে সফল, আনন্দময় আৰু লাভদায়ক হ'ব। আজিৰ দিনটো প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। তুলা ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো নতুন কাম আৰু নতুন দায়িত্ব পোৱাৰ ভৰপূৰ সহযোগ আছে। আজি সহকৰ্মী বা বছৰৰ পৰা সমৰ্থন লাভ কৰিব পাৰিব। আপোনাৰ পৰিচিত বৃদ্ধি পাব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ইনকামৰ পথ মুকলি হ'ব। নতুন ইনভেষ্টৰ ক্ষেত্ৰত ধৈৰ্য ধৰা প্ৰয়োজন হ'ব। অনাৱশ্যকীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগে। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আনন্দ আৰু মধুৰময় সময় কটাব। আজি দাম্পত্য জীৱনত পৰস্পৰৰ সৈতে বুজাবুজি বৃদ্ধি পাব। যুৱক যুৱতীসকলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা আছে। আজি শাৰীৰিক ক্ষেত্ৰত সুস্থ থাকিব যদিও মানসিক টেনশ্যনৰ ফলত আপুনি বিশ্ৰামৰ প্ৰয়োজন হ'ব। আপুনি ৰেষ্ট লোৱাৰ প্ৰয়োজন। আজি যোগ আৰু ধ্যান উপকাৰী হ'ব আপোনাৰ বাবে। তুলা ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ শুভ সংখ্যা হৈছে 5, শুভ ৰং সেউজীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ভাল লগা কিবা এটা লিখিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওঁ আজিৰ দিনটোৰ ফলাফল। 6 ছেপ্টেম্বৰ 2025 বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দিনটো কাম কাজত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। নতুন সুযোগ বা দায়িত্ব আহিব পাৰে আপোনাৰ হাতলৈ। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে ধৈৰ্য ধৰা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আয় ব্যয় দুয়ো বৃদ্ধি হ'ব। আপোনাৰ আয়ো হ'ব, লগতে খৰচৰ পৰিমাণো বৃদ্ধি হ'ব। পুৰণি ঋণ মুকলি কৰাৰ সম্ভাৱনা আছে। আজি নতুন ইনভেষ্টৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা দৰকাৰ। প্ৰেম সম্পৰ্কত নতুন উৎসাহ উদ্দীপনা থাকিব। দাম্পত্য জীৱনত আনন্দময় পৰিৱেশ দেখা যাব। যুৱক যুৱতীসকলৰ বাবে বিশেষ কাৰো লগত দেখা সাক্ষাৎ হ'ব পাৰে। পেট সংক্ৰান্ত সৰু সুৰা সমস্যা বা মানসিক টেনশ্যন বৃদ্ধি পাব পাৰে। নিয়মিত আহাৰ আৰু ৰেষ্ট লোৱাৰ প্ৰয়োজন। বৃশ্চিক ৰাশিৰ জাতক জাতিসকলৰ আজি শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। কমেণ্ট বক্সত ভাল লগা কিবা এটা লিখিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 6 ছেপ্টেম্বৰ ধনুৰাশি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দিনটো নতুন চিন্তা আৰু পৰিকল্পনাৰে দিনটো আৰম্ভ কৰিবলৈ উপযুক্ত দিন। কাম কাজত সফলতা পোৱাৰ সম্ভাৱনা আছে, কিন্তু খৰধৰ সিদ্ধান্তৰ পৰা আপুনি এৰাই চলিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত ইনকাম বৃদ্ধি হ'ব আপোনাৰ। নতুন ইনভেষ্ট বা ধনৰ ব্যৱহাৰত লাভৰ সুযোগ আহিব পাৰে। অযথা খৰচৰ পৰা দূৰত থাকক। প্ৰেম সম্পৰ্কত মধুৰতম সময় আহিব। দাম্পত্য জীৱনত আনন্দ আৰু মিলা মিছা থাকিব। যুৱক যুৱতীসকলৰ বাবে প্ৰেমত নতুন অধ্যায় আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। সাধাৰণতে স্বাস্থ্য আজি ভাল থাকিব যদিও সৰু সুৰা মানসিক টেনশ্যন থাকিব পাৰে। খেলা ধূলা, যোগ ব্যায়াম আদি উপকাৰী হ'ব আপোনাৰ বাবে। ধনুৰাশিৰ জাতক জাতিসকলৰ বাবে আজি আনন্দময় দিনটো হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু 4 ৰং। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওঁ আজিৰ দিনটোৰ ৰাশিফল।
মকৰ ৰাশিৰ বাবে 6 ছেপ্টেম্বৰ আজিৰ দিনটো কেনেকুৱা হ'ব সেই বিষয়ে জানো আহক। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটো কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে, তাৰ ফলত আপোনাৰ সফলতা আহিব। নতুন দায়িত্ব বা প্ৰমোশ্যন পোৱাৰ সম্ভাৱনা আছে। সহকৰ্মীৰ সৈতে বুজাবুজি বজাই ৰাখিলে লাভৱান হ'ব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ইনকাম বৃদ্ধি হ'ব পাৰে আজি। টকা পইচা জমা কৰাৰ বাবে শুভ দিন আজি। পুৰণি অৰ্থনৈতিক সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত শান্তি আৰু আনন্দিত থাকিব পাৰে আজি। প্ৰেমত নতুন আশা আৰু উৎসাহ উদ্দীপনা থাকিব। যুৱক যুৱতীসকলৰ বাবে কোনো বিশেষ কাৰো সৈতে দেখা কৰিবলৈ আজি উপযুক্ত দিন। স্বাস্থ্য ক্ষেত্ৰত সাধাৰণতে ভাল থাকিব যদিও অতিৰিক্ত কামৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। আপোনাৰ ৰেষ্ট লোৱাৰ আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাৰ প্ৰয়োজন। মকৰ ৰাশিৰ আজি শুভ সংখ্যা হৈছে 4, শুভ ৰং দামী আৰু 6 ৰং। আপোনালোকে ৰাশিফল কিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত কিবা এটা ভাল লগা লিখি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল সূচনালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওঁ আজিৰ দিনটোৰ ফলাফল। কুম্ভ ৰাশি 6 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ নতুন পৰিকল্পনাত সফল হ'ব। নতুন প্লান যদি কিবা আছে আপোনাৰ, সেই প্লানত আজি আপুনি সফলতা লাভ কৰিব। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। যিকোনো গুৰুত্বপূৰ্ণ কামত সাৱধানতাৰে সিদ্ধান্ত ল'বলৈ ভাল হ'ব। আপোনাৰ ইনকামৰ ক্ষেত্ৰত আজি আপোনাৰ নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে। আপুনি লাগতিয়াল কামত লাভৰ সম্ভাৱনা থাকিব। তথাপি আপোনাৰ অযথা খৰচৰ পৰা আপুনি হাত সাৰি থাকিব লাগিব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মধুৰ সম্পৰ্ক থাকিব। দাম্পত্য জীৱনত নতুন আনন্দ আৰু মিলা মিছা থাকিব। যুৱক যুৱতীসকলৰ বাবে বিশেষ কাৰো সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। সাধাৰণতে আজি আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকিব যদিও সৰু সুৰা মানসিক চাপ পোৱাৰ সম্ভাৱনা আছে। লগতে ভাগৰুৱা অনুভৱ কৰিব। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লোৱাৰ আৰু সঠিক আহাৰ গ্ৰহণ কৰাৰ প্ৰয়োজন। কুম্ভ ৰাশিৰ জাতক জাতিসকলৰ আজিৰ দিনটো মুঠৰ ওপৰত লাভজনক আৰু আনন্দদায়ক হ'ব। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনালোকে ৰাশিফল কিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ভাল লগা কিবা এটা লিখিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। আজিৰ দিনটো আপোনাৰ দৈনিক ৰাশিফল সূচনালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল। মীন ৰাশি 6 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোত আপোনাৰ সৃষ্টিশীলতা আৰু বুদ্ধিমত্তাৰে আগবাঢ়িবলৈ সক্ষম হ'ব। নতুন দায়িত্ব বা প্ৰকল্পত আপুনি সফলতা লাভ কৰিব পাৰিব। সহকৰ্মীৰ সৈতে আপুনি আজি ভাল সমন্বয় এটা ৰাখিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকাম বৃদ্ধি হ'ব। লগতে আপোনাৰ খৰচৰ পৰিমাণো বৃদ্ধি হোৱা দেখা যায়। ধন সম্পৰ্কীয় গুৰুত্ব সিদ্ধান্ত ল'বলৈ হ'লে আপুনি সাৱধানতা অৱলম্বন কৰা দৰকাৰ। প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি আৰু মৰম ভাল পোৱা বৃদ্ধি পাব। দাম্পত্য জীৱনত সুখ শান্তিৰে আজিৰ দিনটো অতিবাহিত হ'ব। যুৱক যুৱতীসকলৰ বাবে কাৰো সৈতে দেখা পাবলৈ আজিৰ দিনটো শুভ ফলদায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে আজি আপুনি সুস্থ থাকিব যদিও সৰু সুৰা যেনে চৰ্দি, কাহ, মাথাৰ বিষ মূৰৰ বিষ আদিৰ ক্ষেত্ৰত আপুনি কষ্ট পাব পাৰে। নিয়মিতভাৱে আপুনি ৰেষ্ট লওক আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক। মীন ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো মুঠৰ ওপৰত আনন্দময় আৰু শুভ ফলদায়ক হ'ব। শুভ সংখ্যা 8, শুভ ৰং কলা আৰু নীলা। আপোনালোকে ৰাশিফল কিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপুনি কমেণ্ট বক্সত ভাল লগা কিবা এটা লিখি দিব। আপুনি যদি নতুনকৈ আহিছে চেনেলটোত তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।